প্ৰথমতে চন্দন দাসৰ পৰা সুপ্ৰভাত। আজি আমাৰ আজিৰ পৰা প্ৰেক্টিছ 5টা বজাৰ পৰা হৈছে। সেইটোকে চব ল'ৰা আহি পোৱাহি নাই, যি কি নহওক 7টা বজালৈকে প্ৰেক্টিছ হ'ব আৰু এইটো আমাৰ নিয়ম হয়। আৰু এইটো ভাইটিসকল বা ভণ্টিসকল যদি পুলিচত বা যি ফৌজ লাইনতে নহওক যদি যায় নহয়, সিহঁতি 3:30 বজাত 4টা বজাত উঠিব লাগিবই মাছ দি। আৰু সেইটো আমি অভ্যাস কৰিবলৈ এতিয়া সেইটোৰ লগতে সেইটো অভ্যাস হওক বুলি আমি এটা লৈ চাই ছেট আছে 1000 তিনিটা আছে। আমি ট্ৰেক আমাৰ 3টা আছে, এটা 120 মিটাৰ ট্ৰেক আৰু এটা 210 মিটাৰ ট্ৰেক আৰু এটা 205 মিটাৰ ট্ৰেক। আমি 3টা ট্ৰেকত আজি প্ৰেক্টিছ কৰাইছোঁ। ফাৰ্ষ্ট টাইম আমি 120 মিটাৰ ট্ৰেকত 1000 মৰালোঁ আৰু কিমান টাইম লাগে লাষ্টত আমাৰ ভাইটিকেইটা যিকেইটা দৌৰিলে তেওঁলোকে কৈ দিব। আৰু নেক্সট আমি দৌৰালোঁ 210 এইটো কোনটো 1000 এইটো দৌৰাইছিলোঁ ছেকেণ্ড এইটো দৌৰাইছোঁ এইটো 210 চৰি 210 এইটোত মৰাইছোঁ আৰু 1000 আকৌ নেক্সট সেইটোত যাব, এইটো 203-4 মান আছে আৰু সেইটোত যাব 1000 আৰু নেক্সট এটা 200 মিটাৰ স্পীড টানিব লাগিব আৰু কেনেকৈ লাষ্টতো টানে সেইটো তেনেকৈ আজি মই আছোঁ। এতিয়া অলৰেডি এজনৰ হৈ গ'ল আৰু অলৰেডি এই ভাইটিকেইটা অকণ আগতে হোৱাৰ কাৰণে সিহঁতক সোনকালে কৰালোঁ আৰু অলৰেডি এদাই হ'ব এতিয়া। আৰু এওঁলোকে ক'ব কেনেকুৱা লাগে ছেটটো মাৰি কিমান ইম্প্ৰুভ হৈছে, টাইমমতে উলিয়াই দিম কোনটো ট্ৰেকত কোনটো কিমান লাগিছে। আমি তেনেকৈ আজি প্ৰেক্টিছ কৰিছোঁ আৰু এতিয়া লাষ্ট 600 মিটাৰ এটা আছে, 1000 আছে। আজি 1000 মৰালোঁ, দুটা মৰালোঁ, তাৰপৰা 600কৈ মৰালোঁ দুটা হা। আৰু 600টোতে সেই 200 মিটাৰ টনাটো তাতে হৈ যাব। আগৰ ভাইটিটোক অলপ বেলেগকৈ চেঞ্জ কৰিলোঁ, কিন্তু ইহঁতৰ অকণমান ৰানটো বহি যোৱাৰ কাৰণে মই 600লৈ লৈ আহিলোঁ 1000টো কমাই হা। আৰু তেনেকৈ আজি প্ৰেক্টিছ হ'ব। এতিয়া আমি 600 মিটাৰ এটা দেখাই দিম। 1 মিনিটকৈ ৰেচ আছিলে প্ৰতিটোতে হা। এতিয়া ৰেডি ষ্টাৰ্ট গ' যা পিছফালে মই নেক্সট উলিয়াম যা। নোৱাৰা কাৰণে সিহঁতক 600লৈ কৰি দিলোঁ। 1000 যেতিয়া টাইমত নোলালে বঢ়িয়া বঢ়িয়া না এটা লাষ্ট পাক টাইম দে, এটা টাইম দে যা। লগ নেবি গৈ থাক। প্ৰথমে সৰুত মলে নি 120 মলে নি 120ত মলে তাৰপৰা এইটোত মলে 500 মাই গড বিগুপত অকণ পাম চাগে একেই 1 মিনিট চবৰে কিমান লাগিছে চাই দিয়া। টাইম তোৰ টাইমটো কিমান কৰে টাইমটো 5 ছেকেণ্ডত বাছ বা 5 ছেকেণ্ডত বাছ দিয়া পাব।